মুখ্যমন্ত্ৰীয়ে নিজ মুখে স্বীকাৰ কৰিলে যে মন্ত্ৰীসকলক বচাবলৈহে মই উচ্ছেদ কৰিছোঁ। কৰিবইতো, আৰু এই কথাটো আজি মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে, আজি অসমৰ ৰাইজে সকলোৱে জানে, হয়নে নহয়? আপোনালোকে কওকচোন, আজি অসমৰ ৰাইজে বুজি পাইছে। আৰু অসমৰ ৰাইজটো ইমান মূৰ্খ নহয়, যিহেতুকে এটা সময়ত শিৰোনাম দখল কৰিছিল আমাৰ কেবিনেট মন্ত্ৰীৰ কথা বা সেই বিজেপি নেতাসকলৰ কথা। কোনোবাই ৰাজসাহায্য পাইছে, কোনোবাই সম্পত্তিৰ পাহাৰ কৰিছে, মাটি কিনিছে, কোনোবাই গীৰ গাই নাইকিয়া কৰিছে। আৰু বিশেষকৈ এটা শব্দ ওলাইছিল গৰু চুৰ শব্দ। এই গৰু চুৰ শব্দটোৱে সেই সময়ত বাতৰিত শিৰোনাম দখল কৰিছিল নিউজবিলাকত, হয়নে নহয়? আৰু এই শিৰোনাম দখল কৰাৰ পিছত খুব তদন্তত লাগি গ'ল, কংগ্ৰেছসকলত লাগি গ'ল যে তদন্ত হ'ব লাগে, গীৰ গাই কোনে চুৰ কৰিলে, 90টা গৰু কিয় ৰঙিয়া ষ্টেচনৰ পৰা নাইকিয়া হ'ল, বা ৰাজসাহায্য পত্নীবিলাকে পায় নেকি, মন্ত্ৰী পত্নীহে পায় নেকি, সাধাৰণ জনতাই কিয় নাপায়, সাধাৰণ জনতাই 1250 টকাতে সীমিত নেকি, এনেকুৱা ধৰণৰ এটা খুব কথা ওলাইছিল। আৰু সেই কথাটোৱে বহুত অসমত তলপাৰ লগাইছিল। আৰু কেবিনেট মন্ত্ৰী যিটোকে গৰু চুৰ বুলি এটা শব্দ ওলাইছিল, আৰু এই শব্দটোৱে হয়তো আমাৰ মুখ্যমন্ত্ৰীৰ সহ্য হোৱা নাছিল বা বিজেপি নেতাসকলৰ সহ্য হোৱা নাছিল। আৰু বিজেপি নেতাসকলে সময়ে সময়ে কয়, আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা নাম ওলাব গৰু চুৰ, কেতিয়াও ভবা নাছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৰুবোৰ মৰিব ওলাইছে, বেমাৰত হৈছে, মই কোনোমতে বিক্ৰী কৰিব পাৰিলেহে ভাল পাওঁ, সেয়েহে বিক্ৰী কৰিছোঁ। আপোনালোকে সাংবাদিকসকলক আকৌ মুখ্যমন্ত্ৰীয়ে কয় যে আপোনালোকে এই গৰুকেইটাৰ পিছতহে লাগিছে, কিন্তু ধুবুৰীত যে কিমানটা গৰু কাটি কাটি খালে সেইবিলাকৰ পিছত নালাগে। আকৌ মুখ্যমন্ত্ৰীৰ টাৰ্গেট হ'ল মুছলমানক টাৰ্গেট কৰি বা কংগ্ৰেছক টাৰ্গেট কৰি কথা নক'লে আমাৰ মুখ্যমন্ত্ৰী যেন ভাত ভিতৰলৈ নাযায় তেনেকুৱা। আচ্ছা, ধুবুৰীত গৰু কুৰবানী দিছিল, কাটি খাইছে, ঈদত কুৰবানী দিবই, আৰু চুৰ কৰিতো দিয়া নাছিল। ধুবুৰীৰ মানুহে কষ্ট কৰি ইনকাম কৰি সেই ইনকামৰ টকাৰে কিনিছে আৰু কুৰবানী দিছে, কিন্তু তেওঁ টাৰ্গেট কৰে ধুবুৰীৰ মানুহক। গতিকে গৰু চুৰ শব্দটো তথাপি তল পেলাব পৰা নাই, মুখ্যমন্ত্ৰীয়ে বহুত কথা ক'লে তল পৰোৱা নাছিল। আৰু সেইকাৰণে তেওঁ কি কৰিছে, বিকল্প ৰাস্তা এটা ল'লে যে এতিয়ানো আৰু কি কৰিম, যিহেতুকে গৰু চুৰ নামটো তল পেলাব পৰা নাই বা সেই যে মন্ত্ৰীৰ পত্নীৰ নামত ইমান শ বিঘা মাটি ওলাইছে, এইবোৰ দেখোন খুচৰি আছে সাংবাদিকসকলে বা নিউজবিলাকে, পিছলৈ বহুত দিগদাৰ হ'ব। যেনেকৈ সন্মুখত ইলেকশ্যন আহি আছে, আকৌ বিটিআৰৰ ইলেকশ্যন একেবাৰে কাষতে, কি কৰা যাব, এইবিলাক বহুত কথা চিন্তা কৰি তেওঁ লাষ্টত এটাই বিকল্প ৰাস্তা ল'লে যে মন্ত্ৰীসকলক বচাবলৈ হ'লে উচ্ছেদ চলাব লাগিব। আৰু যেতিয়া মই উচ্ছেদ চলাম, বিশেষকৈ যে অবৈধ নাগৰিক বা অবৈধ বাংলাদেশী সন্দেহযুক্ত নাগৰিকক খেদিম বুলি ক'লে অন্তত সেই উজনি অসমৰ অসমীয়া মানুহখিনি মোক বাবা দিব, মোক ভাল পাব, এই কথাটো তেওঁ চিন্তা কৰি ওলালে। আৰু আমাৰ অসমৰ ৰাইজেও এটা কথা খুব ভালকৈ জানে, অতিকৈ ক্ষমতাশালী আটাইতকৈ বুদ্ধিবান মুখ্যমন্ত্ৰী আছে যদি প্ৰথমজন মুখ্যমন্ত্ৰী আমাৰ অসমৰ বৰ্তমান সময়ৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব চাগে, মোৰ যদি ভুল হোৱা নাই। তাৰমানে আগৰ যিবিলাক মুখ্যমন্ত্ৰী আছে তেওঁলোকতকৈ বহুত বুদ্ধিয়ক হয় আৰু বহুত ক্ষমতাশালী, বহুত তীক্ষ্ণ মনৰ, একেবাৰে বহুত চকা। এই মুখ্যমন্ত্ৰীজনে কিবা এটা যদি কৰিম বুলি কয় তেনেহ'লে কৰি দিয়ে, আৰু যিটো মনেৰে ভাবে সেইটো কৰে। তেওঁ ব্ৰেইনেৰে চিন্তা কৰি থাকে কেনেকৈ কি কৰা যাব। সেই মন্ত্ৰীসকলক বচাবলৈ তেওঁ উচ্ছেদৰ কথা চিন্তা কৰিলে। আৰু উচ্ছেদ যিটোকে চলাইছিল, প্ৰথম চলাইছিলে গমে পাওঁ ধুবুৰীত, গোৱালপাৰা, এনেকুৱা বহুত সেই বিশেষকৈ নামনি অসমত তেওঁ উচ্ছেদ অভিযান চলাই দিলে। তেওঁ এটা কথাই ক'লে যে অবৈধ বাংলাদেশী অসমত থাকিব নোৱাৰে বা সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰে। গতিকে এই বাংলাদেশী খেদা এটা অভিযান চলাৰ লগে লগে উজনি অসমৰ এটা গণ্ডগোল লাগি গ'ল, আৰু সকলোৱে তেখেতক বাহ দিলে। বিশেষকৈ অসমীয়া মানুহখিনি ক'লে যে বিদেশী যাব, বাংলাদেশী যাব, এইজন মুখ্যমন্ত্ৰীৰে ইমান সাহস, কোনেও এনেকৈ খেদিব পৰা নাছিল, মুখ্যমন্ত্ৰীক বাহ দিলে। ঠিক আছে, উচ্ছেদ চলাইছে, কিন্তু কেইজন বাংলাদেশী গ'ল সেইটোহে আটাইতকৈ ডাঙৰ কথা। বাংলাদেশীটো খেদাব পৰা নাই, তথাপি আমাৰ অসমীয়া মানুহখিনি বুজি নাপায়। এতিয়া যেতিয়াকৈ উচ্ছেদ কৰিলে, উচ্ছেদ কৰিও তেওঁ সম্পূৰ্ণ সফল হ'ব পৰা, কাৰণ ৰাইজে এতিয়া ধৰিছে বাংলাদেশী কিয় খেদা নাই। উচ্ছেদ কৰিছে ঠিকে, আজি ৰাইজক হাৰাশাস্তি খুৱাইছে, বঙালীখিনিক বা মুছলমানখিনিক হাৰাশাস্তি খুৱাইছে, কিন্তু সেই মুছলমানখিনি যাব কিয় পৰা নাই। যদি তেওঁলোকে সঁচাকৈ অবৈধ বাংলাদেশী বা সন্দেহযুক্ত নাগৰিক হয় তেনেহ'লে তেখেতসকলক পঠাই দিয়ক, বিদেশলৈ, বাংলাদেশলৈ পঠাই দিয়ক। এই কথাখিনি ৰাইজে খুব ধৰিছে, ধৰাৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া উচ্ছেদটো লাহেকৈ কমাই দিছে, দি পিনে যেতিয়াকৈ পঠাব নোৱাৰে, কাৰণ তেওঁলোকৰ নথি পত্ৰ আছে, তেওঁলোকৰ কোনো ধৰণৰ বাংলাদেশী নহয়েই, মিয়া মুছলমানখিনি, গতিকে পঠাব নোৱাৰি পিনে
ইপিনে বীৰ লাচিত সেনাক উচতাই দিছে যে তোমালোকে লাগা উজনি অসমত অন্তত মিয়া মুছলমান যাতে নাথাকে। এই মিয়া মুছলমানসকলক বিচাৰি বীৰ লাচিত সেনাই কি কৰিলে ঘৰে ঘৰে অভিযান চলালে। মিয়া মুছলমান উজনি অসমত থাকিব নোৱাৰে, তেওঁলোকে খালী কৰিব লাগে। খালী কৰিব লাগে বুলি এনেকুৱা ধৰণৰ ইমান মানে হুলস্থুলীয়া পৰিৱেশ কৰি দিলে। বীৰ লাচিত সেনাৰ জন আমি সকলোৱে জানো নামটো শৃংখল চলিয়া, তেওঁৰ নামটোৱে শৃংখল, কিন্তু মানুহজন হ'ল বিশৃংখল। সদায় বিশৃংখল কৰি ভাল পায়, মানে শান্তি সম্প্ৰীতিটো তেওঁ বেছি পচন্দ নকৰে, তেওঁ সদায় অশান্তি থাকি ভাল পায়। আচলতে তেওঁ চৰকাৰৰ বহতীয়া বুলি আমি শুনি আছোঁ, বা চৰকাৰৰ পোহনীয়া কুকুৰ বুলি কালি বীৰ সেনা লাচিত সেনাই কৈছে কিছুমান সাক্ষাতত সংবাদ মাধ্যমত যে পোহনীয়া কুকুৰ বুলি কয়, বা চৰকাৰৰ এজেণ্ট বুলিও কৈছে। গতিকে চৰকাৰৰ পৰা টকা পাইছে আৰু ৰাস্তাত ওলাই চিঞৰি আছে, মিয়াখেদা অভিযান চলাই আছে। কিন্তু এই মিয়াখেদাৰ লগে লগে উজনি অসম বা শিৱসাগৰত থকা মিয়াখেদাৰ গুচি গ'ল, কিন্তু তাৰে মানুহখিনি জুৰুলা হৈ পৰিছে এই কথাটো তেওঁ চিন্তা কৰা নাই। আজি অসমীয়া যিখিনি দোকানী আছে, চিমেণ্টৰ দোকানী হওক, হাৰ্ডৱেৰ দোকানী হওক, আজি তেওঁলোকে মাখি মাৰি বহি আছে, কাৰণ তেওঁলোকৰ বিক্ৰী বাৰ্তা নাই। বিক্ৰী বাৰ্তা হ'ব কেনেকৈ? আজি মানুহে ঘৰ বনাব পৰা নাই, কাৰণ ঘৰ বনাবলৈ হ'লে মিয়াই কাম কৰে। আজি মিয়াখিনি গুচি আহিল, আজি কাৰ পেটত গুৰ মাৰিছে? মিয়াখিনি হাজোৰ মিয়া, হজাইৰ মিয়া, বা নগাঁৱৰ মিয়া, বৰপেটাৰ মিয়া, যিয়ে নহওক, মিয়াখিনিতো অসমৰে হয় ন, কিন্তু তেওঁলোকে বৰপেটাত বা ঘৰত নগাঁৱত নিজৰ ঘৰত আহিছে আৰু নিজৰ ঘৰত কাম কৰি খাই আছে। কিন্তু সেই লোকেল মানুহখিনি আজি মাখি মাৰি বহি আছে। লছটো কাৰ হৈছে? খিলঞ্জাইৰ পেটত লাত মাৰিছে, হয়নে নহয়? গতিকে আমাৰ মুখ্যমন্ত্ৰী খুব ভাবে মানে বাংলাদেশী খেদিব নোৱাৰে, এইটো মানে ব্যৰ্থ হৈছে। উচ্ছেদ চলালে, চব মানুহক কনভাৰ্ট কৰি দিলে সেই গৰু চোৰ শব্দটোৰ পৰা, বা সেই ৰাজসাহায্য পত্নীসকলৰ ৰাজসাহায্যৰ সেই নামটোৰ পৰা মানুহখিনি কনভাৰ্ট কৰি আনিলে উচ্ছেদলৈকে। আৰু উচ্ছেদ চলাৰ লগে লগে সকলো মিডিয়া নিউজ চব বাজি গ'ল। উচ্ছেদৰ পিছত মিয়াখেদা এটা চলি গ'ল। গতিকে এই মানুহখিনি যেতিয়া চব তাত বিজি হৈ গ'ল, বিজি হৈ যোৱাৰ লগে লগে সেই কথাটো মানুহখিনি পাহৰি গ'ল, আৰু পাহৰি যোৱাটোৱে মুখ্যমন্ত্ৰী বিচাৰিছিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীও ভাবে বা কয় যে সঁচাকৈ মুছলমান ভাইসকলক ধন্যবাদ দিব লাগিব, কাৰণ মোৰ ৰাজনীতিত তেওঁলোকে অতি সোনকালে বা অতি সহজভাৱে সহায় কৰে বা সহযোগ কৰে। মোৰ ৰাজনীতি কৰাত খুব বেছি সহজ হয় মুছলমানসকলৰ কাৰণে, আৰু মুছলমানসকল নাথাকিলে তেওঁৰো ৰাজনীতি সম্ভৱ নহয়। তেওঁ ৰাজনীতি কৰাৰ এটাই ইচ্ছু, মিয়া খেদা, বাংলাদেশী খেদা, মুছলমানৰ ওপৰত আক্ৰমণ কৰি। মুছলমানসকল থকাৰ কাৰণে আজি বিজেপিৰ ৰাজনীতিটো চলি আছে, আমাৰ মুখ্যমন্ত্ৰীৰ ৰাজনীতি চলি আছে, আৰু মুছলমান নহ'লে নোৱাৰে। গতিকে আজি মুখ্যমন্ত্ৰী যদিও মুখ খুলি কথাষাৰ কোৱা নাই, অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে যে মুখ্যমন্ত্ৰীয়ে যে এই গৰু চোৰ বা এই শব্দটো তল পেলাবলৈ এই কাম কৰি আছে, ৰাজনীতি যে এটা চাল, এজনতো মিয়া খেদিব নোৱাৰে, এজনো বাংলাদেশী খেদিব নোৱাৰে, এই যে চালটো কৰিছে, এই কথাটো খুব ভালকৈ আজি অসমৰ ৰাইজে বুজি পাইছে। সেইখিনিয়ে কৈছোঁ। গতিকে আপোনালোকে কি ভাবিছে নাজানো, হয়নে নহয় কথাটো কমেণ্টত জনাব, কাৰণ যিটো মোৰ মনলৈ আহিছে মই সেই কথাটো কৈছোঁ। চাওক, এইখিনি সময় আমাৰ অসমৰ ৰাইজৰ সময়, যে এইখিনি সময় যদি ইলেকশ্যন আজি 4 বছৰ কৰিব নোৱাৰা কামটো এইখিনি যে ৰাইজৰ ওচৰত চাপিব মুখ্যমন্ত্ৰীয়ে, সেইখিনি সময়ত আমি ৰাইজে মুখ্যমন্ত্ৰী যিটো খোজো সেইটো দিবলৈ বাধ্য হ'ব। কিন্তু মুখ্যমন্ত্ৰী ভাবিছে আমিতো একো দিব নোৱাৰিম ৰাইজক, গতিকে এইখিনি সময়ত ৰাইজৰ ওচৰত এটা উদ্ভণ্ডালি বা এটা বিশৃংখল সৃষ্টি কৰি দিওঁ। মিয়াখেদা হওক বা কিবা উচ্ছেদে হওক, এনেকুৱা ধৰণৰ বিশৃংখল কৰি পিনে উচ্ছেদ চলাই পিনে মানুহখিনি মনটো নষ্ট কৰি থৈছে, যাতে একো বস্তু চৰকাৰৰ ওচৰত খুজিব নোৱাৰে। কাৰণ ইলেকশ্যন আহি আছে, চৰকাৰৰ ওচৰত খুজিলে চৰকাৰটো দিবই নোৱাৰে, আৰু নুখুজিলেতো তেওঁলোকে বা খুজিলে যদি দিব নোৱাৰে ভোটো নাপাব। গতিকে মানুহখিনি কনভাৰ্ট কৰি থৈছে, হয়নে নহয় গাইজ? কমেণ্টত জনাব।